নমস্কাৰ বন্ধুসকল, ডিব্ৰুগড় জিলাৰ যি কুঁৱৰীগাঁৱৰ কেন্দ্ৰীয় নামঘৰ শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ অহোৰাত্ৰ যুগল কীৰ্তন এভাগি আয়োজন কৰা হৈছে আৰু বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ভকতসকল আহি উপস্থিত হৈছে, আইসকল আহি উপস্থিত হৈছে আৰু খুব সুন্দৰভাৱে সজাইছে। এয়া চাওক, সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আদৰণি জনাইছে। কুঁৱৰীগাঁও শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ সৌজন্যত অহোৰাত্ৰ যুগল কীৰ্তন আজি খুব সুন্দৰভাৱে আয়োজন কৰিছে আৰু বহু দূৰ দূৰণিৰ পৰা এই শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ ভক্তপ্ৰাণসকল আহি উপস্থিত হৈছে আৰু এয়া মূল তোৰণৰ সন্মুখৰ দৃশ্য দেখাইছোঁ। আইসকল আহিছে, ভকতসকল আহিছে, আমাৰ এই নামঘৰৰ কিশোৰীসকল আইসকলে ভৰি ধুৱাইছে, তাৰ দৃশ্য আপোনালোকক দেখাইছোঁহি আৰু ভৰি ধোৱাৰ পাছত সেৱা লৈছে, তাৰ দৃশ্য দেখাইছোঁহি। বৰ সুন্দৰ এটা পৰিৱেশ। এই নামঘৰৰ তোৰণৰ পৰা সোমাই যোৱা দুই কাষে খুব সুন্দৰভাৱে লানিকৈ চাকি বন্তি জ্বলাইছে। দুইফালে আপোনালোকক দেখাইছোঁ, দুইটা কাষত খুব সুন্দৰভাৱে সজাইছে আৰু কীৰ্তন ভাগ আৰম্ভ হ'বলৈ হৈছে। ভকত বৰ্তমান বহিছে বুলি গম পাইছোঁহি। আপোনালোকক আগবাঢ়ি যোৱা অলপ দৃশ্য দেখাই আছোঁ। ভাল হয়। প্ৰাণক ইয়াত দেখিবলৈ পাইছোঁ। আপোনালোকে দেখিছে মোৰ বেক চাইডে আইসকল ভকতসকল প্ৰায় সকলোৱে আহি ইয়াত কীৰ্তনৰ ভাগ ল'বৰ কাৰণে আহি উপস্থিত হৈছেহি আৰু কিছু কাৰ্যসূচী ইতিমধ্যে আগবাঢ়ি গ'ল আৰু এতিয়া যিসকল ভক্ত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণসকল আহিছে তেওঁলোকৰ লগত আপোনালোকক অকণমান পৰিচয় কৰাই দিব বিচাৰিছোঁ। এইফালে চাওক, চাৰিওফালে ভক্তপ্ৰাণেৰে ভৰপূৰ হৈ আছে, আইসকল উপস্থিত হৈছেহি আৰু আগলৈ যাওঁ। হ'ল কৃষ্ণ আৰু দুই এজন মোৰ চিনাকিও পাইছোঁহি, ভাল লাগিছে আৰু দূৰ দূৰণিৰ পৰা আহিছে। আপোনালোকক অকণমান পৰিচয়টো দিবচোন। মোৰ নাম শ্ৰী জিতু গগৈ, মই ডিব্ৰুগড় জিলা শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ প্ৰাক্তন সম্পাদক। গতিকে আজি আমাৰ যি পবিত্ৰ অনুষ্ঠান, আমাৰ কুঁৱৰীগাঁৱৰ প্ৰাথমিক সহযোগ আৰু কুঁৱৰীগাঁৱৰ যি ৰাইজৰ সহযোগত আজি যি পবিত্ৰ অনুষ্ঠান হৈছে, আমিও ইয়াত কৰিছোঁ, অতিবাহিত কৰিছোঁ। গতিকে আমি এইটোকে ক'ব বিচাৰিছোঁ। কৃষ্ণ আপোনাৰ অকণমান পৰিচয় দিয়ক। মই নাহৰণি হামুকটোলা গাঁৱৰ বাসিন্দা। মই নিমন্ত্ৰণ দিছিলে, সেইটো কাৰণে মই আহিলোঁ আজি ভক্তগণক চাবলৈ। দ্বিতীয় বৈকুণ্ঠ পুৰী ইয়ালৈ আহিলোঁ, ভাল লাগিলে। ৰাইজৰ সেৱা শুশ্ৰূষা সেইবুলিয়ে আজি ইয়াক দেখাটো দিলোঁ আৰু। হয়, আজি ধৰক বৈকুণ্ঠপুৰীত অহা যেনে হৈছে, হয় নাই? আজি আৰু দ্বিতীয় বৈকুণ্ঠ বৈকুণ্ঠপুৰী, হয়। আইসকলক পাইছোঁ, খুবেই ভাল লাগিছে আৰু মানে ভক্তি অসৰ সৃষ্টি হ'ব, হয় নাই? অসৰ সৃষ্টি হ'ব, ভাল লাগিব, ভাল লাগিব। আৰু এফালে আমাৰ বৰ্তমানৰ সম্পাদক ডাঙৰীয়া চিনাকি কৰাই দিছোঁ। মোৰ নাম কৃষ্ণ ধালিমীয়া, মই ধালিমীয়া প্ৰাথমিকৰ এজন ভক্ত, লগতে বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সমিতি ডিব্ৰুগড় জিলা সম্পাদকৰ দায়িত্বত আছোঁ। আজি ডিব্ৰুগড় জিলা শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ অন্তৰ্গত কুঁৱৰীগাঁও প্ৰাথমিকে এটা সুন্দৰ এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে, অহোৰাত্ৰ কীৰ্তন। এই কীৰ্তন ভাগত আমি আজি উপস্থিত হ'ব পাই খুব নিজকে আনন্দিত হৈছোঁ। খুব এটা ভাল পৰিৱেশ, খুব এটা আনন্দময় পৰিৱেশ। দ্বিতীয় বৈকুণ্ঠ পুৰী যেন আমি অনুভৱ কৰিছোঁ। গতিকে অনাগত দিনত শ্ৰীমন্ত শংকৰদেৱ সমিতি সকলো প্ৰাথমিকে যেন এনেকুৱা অনুষ্ঠান অনুষ্ঠিত কৰে, তাৰ কাৰণে আমি সকলোলৈ আহ্বান জনাইছোঁ। লগতে আজি যি আই মাতৃসকল আহিছে, বালক বালিকাসকল আহিছে, ভক্তপ্ৰাণ বৈষ্ণৱসকল আহিছে, সকলোলৈ এই ভগৱন্তৰ গুণনামখিনি সকলোৱে শ্ৰৱণ কীৰ্তন কৰিব বুলি আশা কৰি আমি সকলোলৈকে আমি শুভকামনা জ্ঞাপন কৰি আজি অনুষ্ঠান ভাগত সকলোকে যেন অংশগ্ৰহণ যায় কামনা কৰিছোঁ। লগতে আগন্তুক দিনত যেন আমি যেন আৰু ইয়াতকৈ বহলভাৱে এটা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ, ৰাইজৰ মাজত যে আমি নিব পাৰোঁ তাৰ কাৰণে আশা কৰি
আশা কৰিছোঁ সহযোগী পাইছে যে কৃষ্ণ তাৰপিছত আপোনাৰ পৰিচয়টো অকণমান দিয়ক। কৃষ্ণ, মোৰ নাম শ্ৰী অৰূপ বৰা। মই কুঁৱৰীগাঁও প্ৰাথমিকৰে এজন সদস্য। আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ, এই যুৱ কীৰ্তনটো অনুষ্ঠিত কৰিছোঁ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে। আমি আমাৰ এই অনুষ্ঠানটিৰ যোগেদি সমস্ত মানৱ জাতিয়ে তাৰমানে কল্যাণ হ'ব বুলি আশা কৰি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। অভিষ্ট কীৰ্তন অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। হয়, ভাল লাগিছে ইয়াত আহি আৰু বাকীসকলৰ পৰিচয় কৰাই দিছোঁ। আপোনাৰ হয়, মই এই কুঁৱৰীগাঁৱৰ আৰু সমাজখন হৈছে আমাৰ বৈষ্ণৱ সমাজ। কুঁৱৰীগাঁও বৈষ্ণৱ সমাজৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ বুলি কয়। শংকৰী কলাকৃষ্টি মন্দিৰ এটা ৰখা হৈছে। ইয়াৰ মূল উদ্দেশ্য হৈছে আমি এই অনুষ্ঠান ভাগি একেলগতে সংগঠন থকা ধৰণেই বস্তুটো। কাৰণ হৈছে আমি আমাৰ কুঁৱৰীগাঁওখনৰ পুৰণি কলীয়াৰ হ'ল মানে আমাৰ এই যিটো নিগম পন্থৰ মানে মূল বস্তু, এই মূল কেন্দ্ৰ। আৰু এই কেন্দ্ৰক কৰি আমি এই কুঁৱৰীগাঁৱত এনে এটা চিন্তা চৰ্চা কৰি পেলাই আমিও এখনি সমাজ তেওঁলোকৰ আৰ্হি অনুসৰি এই সমাজখন গঠন কৰা হওক বুলি আমি সমাজখন গঠন কৰিছিলোঁ। সেই হেতুকে আজি এই সমাজৰ এই অনুষ্ঠানটিৰ কাৰণে আমাৰ বাবে একত্ৰিত হৈ আমাৰ সমাজৰ পৰা তেখেতলোকক ওচৰত আমি শৰণাপন্ন হ'বলৈ আহিছোঁ। সেইখিনিয়ে মোৰ বস্তু। কৃষ্ণ কৃষ্ণ। আমি স্থানীয় কুঁৱৰীগাঁৱৰ মানে এখন নামধৰ্ম সমাজৰ এজন সদস্য। কাষতে আছে আমাৰ নামঘৰটি। আমি সমগ্ৰ বৃহত্তৰ এই কুঁৱৰীগাঁও অঞ্চলৰ আমাৰ কেইবাখনো সমাজ আছে, কিন্তু আমি এই সমাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। যিকোনো কামত আমাৰ মানে আদান প্ৰদান থাকে। আজি তেওঁলোকে এই মহান অনুষ্ঠানভাগি পাতিছে। ইয়াত আমি অত্যন্ত সুখী যে আমাৰ গাঁওখনৰ মংগলৰ কাৰণে, সমগ্ৰ মানৱ জাতি মানে মংগলৰ কাৰণে তেওঁলোকে আজি এনেকুৱা এটা অনুষ্ঠান মানে পাতিবলৈ সিদ্ধান্ত কৰিলে। সেয়েহে আমি অতিশয় আনন্দিত হৈ এই অনুষ্ঠানত ভাগ ল'বলৈ আগবাঢ়ি আহিছোঁ। আৰু এনেকৈ তেওঁলোকে আগন্তুক দিনতো তেনেকুৱা অনুষ্ঠান পাতি থাকক, ৰাইজৰ মংগলৰ কাৰণে ভগৱন্তৰ ওচৰত আশীৰ্বাদ বিচাৰি থাকক। এয়াই আমাৰ কাম। বন্ধুসকল, বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন নামঘৰৰ পৰা, বিভিন্ন সমাজৰ পৰা অহা যি ভক্তপ্ৰাণ ভক্ত বৈষ্ণৱসকল আহিছে আৰু এই আজিৰ যি যুগল কীৰ্তন, অহোৰাত্ৰ যুগল কীৰ্তনত ভাগ লৈছে। বিভিন্ন সমাজৰ পৰা আহি ভক্তপ্ৰাণসকলে আহিছে আৰু এই চাৰিওফালে আপোনালোকে দেখিব পাইছে, চাৰিওফালে নামঘৰৰ ভিতৰ ভাগৰ চাৰিওফালে অকল ভকত বৈষ্ণৱসকলৰে ভৰপূৰ হৈছে। আইসকল আৰু বালক বালিকাসকল আহি ইয়াত উপস্থিত হৈছেহি। খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, আপোনালোকক দেখাই গৈ আছোঁ। আৰু বৰ্তমান নামঘৰত কীৰ্তনৰ শুভাৰম্ভ হৈছেহি। বাকী দৃশ্য আপোনালোকক দেখাই আছোঁ। মই এই নামঘৰৰ ভিতৰ ভাগত সোমাই যাম আৰু এই যি কীৰ্তন, যুগল কীৰ্তন শুভাৰম্ভ হৈছে, যুগল কীৰ্তনৰ বিষয়ে অলপ দেখাম।
আহিলেচোন বন্ধুসকল নাম প্ৰসংগ চলি আছে নামঘৰৰ ভিতৰ ভাগত আৰু এই ভক্ত প্ৰাণসকলে কীৰ্তন গাওঁতে তেওঁলোকৰ মাত বহি যাওঁতে তেওঁলোকক আদা আৰু জালুক গুটিৰে দি খাবলৈ দিয়া হয় চাহৰ লগতো দিয়া হয় আৰু এনেকৈও খাবলৈ দিয়া হয় তো গতিকে এই আইসকলে ইয়াত জালুক আৰু আদা খুন্দি থকাৰ দৃশ্য ইয়াত এই যে আছে ন এইখিনি খুন্দা হৈ গ'ল আৰু মিঠাতেল দিব লাগিব তাৰপিছত মাত ভাঙিলে মানে খোৱাৰ পাছত মাত ঠিক হৈ যাব অঁ নামঘৰৰ ভিতৰত নাম প্ৰসংগ চলি আছে আৰু এতিয়া এয়া বাকী বাহিৰতো বহু ভক্তপ্ৰাণ বহি আছে তেওঁলোকক অকণমান দৃশ্য দেখাইছোঁ কোন কেনেধৰণে ক'ৰ পৰা আহিছে ক'ব পৰা নাই বহু আলহী বহিছে হয় ভালে আছে হয় কেনেকুৱা লাগিছে আজি কীৰ্তন জেগাতে ভাল লাগিছে বন্ধুসকল এই আইসকলে যি ভক্তপ্ৰাণসকল আহিছে তেওঁলোকৰ শুশ্ৰূষাত বিভিন্ন ৰকমৰ কাৰ্যসূচী চলাই আছে তামোল পাণ দিয়াৰ লগতে চাহ দিয়া আদি চলি আছে তেওঁলোকক দেখাইছোঁ অলপ কেনেকুৱা লাগিছে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি ভাল লাগিছে আপোনাৰ আইসকল সকলোৱে মিলিজুলি আৰু ভক্তপ্ৰাণসকলৰ শুশ্ৰূষাত লাগি আছে ন অকণমান পৰিচয়বোৰ দিয়কচোন আপোনালোকৰ ভাল লাগিব ভাল লাগিছে দেই সকলোকে লগ পাইছোঁ জলপানৰ ব্যৱস্থা হৈছে জলপানৰ ব্যৱস্থা বিষয়ে অলপ দেখাই আছোঁ কেনেধৰণে আলহী আহিছে আৰু এফালে খাবলৈ বহিছে ভিতৰ ভাগৰ অলপ দৃশ্য দেখাইছোঁহি এইফালে আইসকলে খাই আছে এইফালে বিলনীয়াই বিলাই আছে এই নামঘৰত আহিলোঁ আৰু এই যুগল কীৰ্তন ভাগি চলি আছে ভাল লাগিছে বহু লোকক লগ পাই আছোঁ আৰু তেওঁ মোৰ চিনাকি ব্যক্তি গতিকে এওঁৰ লগত লগ পাইছোঁহি চিনাকি কৰাই দিছোঁ নামটো মোৰ নাম পৰীক্ষিত বৰা কেনেকুৱা লাগিছে আজি অতিথি ভাল লাগিছে বহুত ভাল লাগিছে বহু মানুহ আহিছে লগ পাইছোঁ এইবিলাকৰ ভাল লাগিছে চবকে মানে সেৱাটো কৰিব পাই ভাল লাগিছে তাকে মই ইয়াত আহি বহুত ভাল পাইছোঁ আৰু আপোনালোকে সেৱা কৰিব পাইছে আপোনালোকৰ সৌভাগ্য এইটো সৌভাগ্য আমাৰ কাৰণে ভক্তপ্ৰাণসকলক আপোনালোকে কেনেকৈ পাইছে সেইটো আপোনালোকে জনাব আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভাল পাইছোঁ ভাল লাগিছে ইয়াত আহি সেইকাৰণে মানে কি যিমান দূৰ পাৰিছোঁ চাৰিওফালৰ যি পৰিৱেশ এই পৰিৱেশক মই তুলি আছোঁ ভাল কাম কৰি আছোঁ টেঙাখাট পাণ ধোৱাৰ পৰাও আমাৰ ইয়াত ভকত বৈষ্ণৱসকল আহিছে তেওঁলোককো অকণমান দেখাইছোঁ আৰু পৰিচয় কৰাই দিব বিচাৰিছোঁ ভালে আছে আপোনালোক কিমান সময়ত আহি পালে 5টামান বজাত আহি পালে আজিৰ অনুষ্ঠান ভাগিত উপস্থিত থাকি কেনেকুৱা পাইছে ধৰ্মীয় অনুষ্ঠান আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমিতি এই অনুষ্ঠান ভাগি খুব অতি ধৰ্মীয় অনুষ্ঠান আৰু আমি এই অনুষ্ঠান ভাগি অতি ভক্তি কৰোঁ অতি শ্ৰদ্ধা কৰোঁ আৰু সেইকাৰণে আমি তেখেতসকলৰ নিমন্ত্ৰণ পাই পেলাই আমি অনুষ্ঠান ভাগত আজি উপস্থিত হৈ তেওঁলোকৰ লগত একেলগে বহি আমি ভগৱতৰ গুণানুকীৰ্তন কৰিবলৈ সুবিধা পালোঁ তাৰ কাৰণে আমি তেখেত সকলোকে ধন্যবাদ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগু না কৰ যাৰ কেৰি নাহি আমি পাওঁ তোহাৰি চৰণ অনুমত কৰোঁতে পাৰ কৰ শুনাম আমাৰ জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ
যি আধ্যাত্মিক বিচাৰধাৰা, এই ধৰ্মটো আমাৰ ভকতৰ মাজত যিদৰে বিস্তাৰিত হৈ আছে, হৃদয়ত গৈ পোৱা হৈছে, তাকে আজি এই কুঁৱৰীগাঁও শংকৰ সমিতি নামঘৰ ভকত বৈষ্ণৱে জিলা ভিত্তিত আজি এই আহোদত্ত কীৰ্তন যুগল কীৰ্তনভাগী আয়োজন কৰিছে। এই যুগলভাগীত আমি ভবাতকৈ অন্যান্য জিলাৰ অন্যান্য কোণৰ পৰা অহা বাপ বৈষ্ণৱ আৰু সভা গঠন কৰিব আৰু যি নাম চলি আছে সেই নামো অত্যন্ত ভক্তিমূলক হিচাপে, পৰিপাটি হিচাপে আৰু আধ্যাত্মিক বিচাৰধাৰা হিচাপে আমি যি পৰিকল্পনা কৰিছোঁ তাকে হৈ আছে। সেয়েহে এই শ্ৰীমন্ত শংকৰদেৱৰ সকলো বাপ বৈষ্ণৱলৈ আমাৰ তেওঁলোকৰ চৰণত আমি সেৱা জনাইছোঁ, আমাৰ ইয়াত উপস্থিত হোৱাৰ বাবে, আৰু আগলৈকো তেওঁলোকৰ চৰণ সেৱা কৰি থাকিবলৈ পাম বুলি আমি একান্তই বাঞ্ছা কৰিছোঁ। কৃষ্ণ। বিভিন্ন প্ৰাথমিকত নামঘৰত প্ৰদান কৰিবৰ কাৰণে তেখেতৰ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। গতিকে তেখেতক আদৰিবৰ বাবে আমি আমাৰ জ্যেষ্ঠ ভক্ত ঐশ্বৰ্য গৌৰৱক আমি সেৱা জনাইছোঁ। তেখেতৰ এখন চিনাকিৰে সম্বোধন জনাব পাৰোঁ। বন্ধুসকল, শ্ৰীমন্ত শংকৰদেৱ কুঁৱৰীগাঁও শাখা সমিতিৰ যি নামঘৰ, এই নামঘৰলৈ আহিলোঁ আৰু আজি যি অহোৰাত্ৰিৰ যুগল কীৰ্তনভাগী চলি আছে তাৰে আজি যি অনুষ্ঠানভাগী আয়োজন কৰা হৈছে, তাৰ এটা যে ভক্তিৰসৰ যি সৃষ্টি হৈছে, এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে, তাৰে ভিডিঅ' আকাৰত প্ৰস্তুত কৰিবৰ কাৰণে মই ইয়াত আহিছিলোঁ আৰু ভিডিঅ' এটা কৰিলোঁ, ভাল লাগিলে। আৰু ইয়াৰ যি ভকত বৈষ্ণৱসকলক লগ পালোঁ, খুব সুন্দৰ এটা ব্যৱহাৰ পালোঁ আৰু খুব সুন্দৰভাৱে তেওঁলোকে আজি কীৰ্তনভাগী আগবঢ়াই লৈ গৈছে, ভাল লাগিছে। আৰু আইসকলো ইয়াত উপস্থিত হৈছে, বালক বালিকাসকলো উপস্থিত হৈছে আৰু সকলো ভকত বৈষ্ণৱসকলৰ যি মানে এই অনুষ্ঠান ভাগীৰ লগত জড়িত হৈ থকা দেখিলোঁ। তেওঁলোকৰ যি আচৰণ, তেওঁলোকৰ যি সেৱা, এই সকলোবিলাক চাই খুব ভাল লাগিলে আৰু তাকে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ, ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকেও আজি ভিডিঅ'টো চাই ভাল পাইছে। গতিকে প্লিজ লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কেনে হৈছে আপোনালোকৰ মতামত জনাবৰ কাৰণে প্লিজ কমেণ্ট এটা কৰিব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু পুনৰবাৰ সকলো ভকত বৈষ্ণৱ আৰু আইসকলে সেৱা জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।